দুলু আহমেদে বিৰোধী ঐক্য মঞ্চৰ যিমান ভোট আছে যোৱা নিৰ্বাচনৰ কথা কৈছোঁ বিধানসভাৰ তাত কৰি মই ডবল ভোট যদি দুলু আহমেদে নাপায় তেতিয়াও মই ৰাজনীতিক জীৱন ত্যাগ কৰিম বুলি আজি সংবাদ মাধ্যম অসমৰ ৰাইজৰ বুদ্ধিজীৱীসকলক সাক্ষী কৰি মই এই সংবাদ মাধ্যম যোগে জনালোঁ। আকৌ ক'লোঁ 16টা দলৰ যিখিনি ভোট হ'ব তাতকৈ মই ডবল ভোট পাওঁ, জয় পৰাজয় মই নকওঁ। যদি বৰপেটা লোকসভাত মই দেখাব নোৱাৰোঁ, মই তেখেত নাপালে তেখেতসকলে কি কৰিব, তেখেতসকলক প্ৰশ্ন কৰক। জাহাজৰ মালিক লুৰিণজ্যোতি গগৈ নহয়, দুলু আহমেদো নহয়। লোকসভাত যোনে বেছিকৈ ভোট পাব সিয়ে জাহাজৰ মালিক হ'ব, এইটো নিশ্চিত থাকক আপোনালোকে। যদি লুৰিণজ্যোতি গগৈ বেছিকৈ ভোট পায় তেওঁ জাহাজৰ মালিক হ'ব, মই তেতিয়া চাৰেণ্ডাৰ কৰি দিম। আৰু যদি মই বেছিকৈ ভোট পাওঁ লুৰিণজ্যোতি গগৈ জাহাজখন মোৰ ওচৰত চাৰেণ্ডাৰ কৰিবলৈ। গতিকে জাহাজৰ মালিক কোন হ'ব 4 জুনত আপোনালোকে জাহাজৰ প্ৰকৃত মালিক কোনো নহয় মালিক। মোৰো জাহাজ চলিছে, তেওঁৰ জাহাজ চলিছে। কাৰ জাহাজ ডুবিব, কাৰ জাহাজ চলিব 4 জুনত প্ৰকাশ পাব। আৰু যিয়ে বেছিকৈ ভোট পাব জাহাজৰ মালিক সিয়ে হ'ব। দুলু আহমেদে বিৰোধী ঐক্য মঞ্চৰ যিমান ভোট আছে যোৱা নিৰ্বাচনৰ কথা কৈছোঁ বিধানসভাৰ তাত কৰি মই ডবল ভোট যদি দুলু আহমেদে নাপায় তেতিয়াও মই ৰাজনীতিক জীৱন ত্যাগ কৰিম বুলি আজি সংবাদ মাধ্যম অসমৰ ৰাইজৰ বুদ্ধিজীৱীসকলক সাক্ষী কৰি মই এই সংবাদ মাধ্যম যোগে জনালোঁ। আকৌ ক'লোঁ 16টা দলৰ যিখিনি ভোট হ'ব তাতকৈ মই ডবল ভোট পাওঁ, জয় পৰাজয় মই নকওঁ। যদি বৰপেটা লোকসভাত মই দেখাব নোৱাৰোঁ, মই তেখেত নাপালে তেখেতসকলে কি কৰিব, তেখেতসকলক প্ৰশ্ন কৰক। জাহাজৰ মালিক লুৰিণজ্যোতি গগৈ নহয়, দুলু আহমেদো নহয়। লোকসভাত যোনে বেছিকৈ ভোট পাব সিয়ে জাহাজৰ মালিক হ'ব, এইটো নিশ্চিত থাকক আপোনালোকে। যদি লুৰিণজ্যোতি গগৈ বেছিকৈ ভোট পায় তেওঁ জাহাজৰ মালিক হ'ব, মই তেতিয়া চাৰেণ্ডাৰ কৰি দিম। আৰু যদি মই বেছিকৈ ভোট পাওঁ লুৰিণজ্যোতি গগৈ জাহাজখন মোৰ ওচৰত চাৰেণ্ডাৰ কৰিবলৈ। গতিকে জাহাজৰ মালিক কোন হ'ব 4 জুনত আপোনালোকে জাহাজৰ প্ৰকৃত মালিক কোনো নহয় মালিক। মোৰো জাহাজ চলিছে, তেওঁৰ জাহাজ চলিছে। কাৰ জাহাজ ডুবিব, কাৰ জাহাজ চলিব 4 জুনত প্ৰকাশ পাব। আৰু যিয়ে বেছিকৈ ভোট পাব জাহাজৰ মালিক সিয়ে হ'ব। দুলু আহমেদৰ মন্তব্য আছিল। আমি দুলু আহমেদৰ মন্তব্য শুনাৰ চেষ্টা কৰিলোঁ। গোচৰক ভয় কৰা মানুহ নহয় বুলিও দুলু আহমেদে উল্লেখ কৰিছে। সংবাদ মেল পাতি পুনৰবাৰ লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে বিস্ফোৰণ ঘটাইছে দুলু আহমেদে। দুলু আহমেদে কি মন্তব্য কৰিছিল আমি পুনৰবাৰ ফুল পেটত জনোৱাৰ চেষ্টা কৰিছোঁ। লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে পুনৰবাৰ মহাবিস্ফোৰণ ঘটাইছে দুলু আহমেদে। সংবাদ মেল পাতি বিস্ফোৰক মন্তব্য কৰিছে দুলু আহমেদে। দুলু আহমেদে কৈছে এজেপিৰ জাহাজৰ মালিক লুৰিণজ্যোতি গগৈ নহয়, লুৰিণজ্যোতি গগৈ জাহাজৰ মালিক নহয় বুলি মন্তব্য কৰিছে দুলু আহমেদে। কেৱল ইমানেই নহয়, লোকসভাত যিয়ে বেছি ভোট পাব তেওঁই হ'ব জাহাজৰ মালিক, সেই কথাও তেওঁ উল্লেখ কৰিছে। শপতনামাত উল্লেখিত গোচৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া দিছে দুলুৱে। দুলু আহমেদে কি মন্তব্য কৰিছিল পুনৰবাৰ দুলু আহমেদৰ মন্তব্য যিহেতু আমাৰ হাতত আছে পুনৰবাৰ শুনাইছোঁ। বিৰোধী ঐক্য মঞ্চৰ দুলু আহমেদে বিৰোধী ঐক্য মঞ্চৰ যিমান ভোট আছে যোৱা নিৰ্বাচনৰ কথা কৈছোঁ বিধানসভাৰ তাত কৰি মই ডবল ভোট যদি দুলু আহমেদে নাপায় তেতিয়াও মই ৰাজনীতিক জীৱন ত্যাগ কৰিম বুলি আজি সংবাদ মাধ্যম অসমৰ ৰাইজৰ বুদ্ধিজীৱীসকলক সাক্ষী কৰি মই এই সংবাদ মাধ্যম যোগে জনালোঁ। আকৌ ক'লোঁ 16টা দলৰ যিখিনি ভোট হ'ব তাতকৈ মই ডবল ভোট পাওঁ, জয় পৰাজয় মই নকওঁ। যদি বৰপেটা লোকসভাত মই দেখাব নোৱাৰোঁ, মই তেখেত নাপালে তেখেতসকলে কি কৰিব, তেখেতসকলক প্ৰশ্ন কৰক। জাহাজৰ মালিক লুৰিণজ্যোতি গগৈ নহয়, দুলু আহমেদো নহয়। লোকসভাত যোনে বেছিকৈ ভোট পাব সিয়ে জাহাজৰ মালিক হ'ব, এইটো নিশ্চিত থাকক আপোনালোকে। যদি লুৰিণজ্যোতি গগৈ বেছিকৈ ভোট পায় তেওঁ জাহাজৰ মালিক হ'ব, মই তেতিয়া চাৰেণ্ডাৰ কৰি দিম। আৰু যদি মই বেছিকৈ ভোট পাওঁ লুৰিণজ্যোতি গগৈ জাহাজখন মোৰ ওচৰত চাৰেণ্ডাৰ কৰিবলৈ। গতিকে জাহাজৰ মালিক কোন হ'ব 4 জুনত আপোনালোকে জাহাজৰ প্ৰকৃত মালিক কোনো নহয় মালিক। মোৰো জাহাজ চলিছে, তেওঁৰ জাহাজ চলিছে। কাৰ জাহাজ ডুবিব, কাৰ জাহাজ চলিব 4 জুনত প্ৰকাশ পাব। আৰু যিয়ে বেছিকৈ ভোট পাব জাহাজৰ মালিক সিয়ে হ'ব। দুলু আহমেদে বিৰোধী ঐক্য মঞ্চৰ যিমান ভোট আছে যোৱা নিৰ্বাচনৰ কথা কৈছোঁ বিধানসভাৰ তাত কৰি মই ডবল ভোট যদি দুলু আহমেদে নাপায় তেতিয়াও মই ৰাজনীতিক জীৱন ত্যাগ কৰিম বুলি আজি সংবাদ মাধ্যম অসমৰ ৰাইজৰ বুদ্ধিজীৱীসকলক সাক্ষী কৰি মই এই সংবাদ মাধ্যম যোগে জনালোঁ। আকৌ ক'লোঁ 16টা দলৰ যিখিনি ভোট হ'ব তাতকৈ মই ডবল ভোট পাওঁ, জয় পৰাজয় মই নকওঁ। যদি বৰপেটা লোকসভাত মই দেখাব নোৱাৰোঁ, মই তেখেত নাপালে তেখেতসকলে কি কৰিব, তেখেতসকলক প্ৰশ্ন কৰক। জাহাজৰ মালিক লুৰিণজ্যোতি গগৈ নহয়, দুলু আহমেদো নহয়। লোকসভাত যোনে বেছিকৈ ভোট পাব সিয়ে জাহাজৰ মালিক হ'ব, এইটো নিশ্চিত থাকক আপোনালোকে। যদি লুৰিণজ্যোতি গগৈ বেছিকৈ ভোট পায় তেওঁ জাহাজৰ মালিক হ'ব, মই তেতিয়া চাৰেণ্ডাৰ কৰি দিম। আৰু যদি মই বেছিকৈ ভোট পাওঁ লুৰিণজ্যোতি গগৈ জাহাজখন মোৰ ওচৰত চাৰেণ্ডাৰ কৰিবলৈ। গতিকে জাহাজৰ মালিক কোন হ'ব 4 জুনত আপোনালোকে জাহাজৰ প্ৰকৃত মালিক কোনো নহয় মালিক। মোৰো জাহাজ চলিছে, তেওঁৰ জাহাজ চলিছে। কাৰ জাহাজ ডুবিব, কাৰ জাহাজ চলিব 4 জুনত প্ৰকাশ পাব। আৰু যিয়ে বেছিকৈ ভোট পাব জাহাজৰ মালিক সিয়ে হ'ব। দুলু আহমেদে বিৰোধী ঐক্য মঞ্চৰ যিমান ভোট আছে যোৱা